মৎস্য উৎপাদনত ব্যৱহাৰ কৰিব পাৰিনে ইউৰিয়া কি আছে অসম চৰকাৰৰ মেইন বিভাগৰ গাইডলাইনত কিমান পৰিমাণৰ ইউৰিয়া ব্যৱহাৰ কৰিব পাৰি পুখুৰীত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে ইউৰিয়া সন্দৰ্ভত চৰ্চা প্ৰথমতে শুনিলক মুখ্যমন্ত্ৰীয়ে দিয়া এটা মন্তব্য কিদৰে নগাঁৱৰ ইউৰিয়া দিয়া মাছে স্বাস্থ্যৰ বাবে ভাবুকি আনিছে সেই কথা কৈ উজনিত থলুৱা ধৰণে উৎপাদন কৰা মাছ খোৱাৰ আহ্বান জনাইছিল হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ একাংশ ব্যৱসায়ীয়ে ক'লে যে আমি উজনিত মাছ নপঠাওঁ আমি স্বাস্থ্যসন্মত মাছ আমি খাব লাগে অস্বাস্থ্যসন্মত মাছ খালে আমাৰ শৰীৰত ক্ষতি হয় যথেষ্ট ইউৰিয়া ব্যৱহাৰ কৰি যি মাছ পুখুৰীত উৎপাদন কৰা হয় তাৰ ফলত আমাৰ সমাজত লাহে লাহে কিডনি যিটো ৰোগ সেই ৰোগ অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে আমি অসমত ইমান ডায়ালিসিস মেচিন আনিছোঁ তথাপিতো কিডনি ডায়ালিসিসৰ কাৰণে ৱেটিঙত পেচেণ্ট থাকেই ইয়াৰ কাৰণ হ'ল এটা কাৰণ হ'ল ইউৰিয়াৰে সমৃদ্ধ কৰা মাছৰ ভক্ষণ যদি নগাঁৱৰ পৰা মাছ নাযায় উজনি অসমত যদি আমি থলুৱাভাৱে মাছ উৎপাদন কৰিব পাৰোঁ ই ৰাজনৈতিক অৰ্থনৈতিক কথাক বাদ দিও স্বাস্থ্যৰ ক্ষেত্ৰত ই এক পজিটিভ প্ৰভাৱ পেলাব দৰাচলতে ইউৰিয়া ব্যৱহাৰ কৰিব পাৰিনে মাছ উৎপাদনৰ ক্ষেত্ৰত পুখুৰী ব্যৱস্থাপনাৰ ক্ষেত্ৰত কি লিখা আছে চাওক এই গাইডলাইনলৈ অসম চৰকাৰৰ মেইন বিভাগৰ দ্বাৰা প্ৰকাশিত পেকেজ অফ প্ৰেক্টিছ অন ফিচাৰিজ এণ্ড একুৱাকালচাৰ ইন আছাম নামৰ গাইডখনত কি লিখা আছে মন কৰক পুখুৰী ব্যৱস্থাপনাৰ ক্ষেত্ৰত কিদৰে ভূমি শোধন কৰি মাছ পোহাৰ বাবে উপযুক্ত কৰি তুলিব পাৰি পুখুৰী এটা তাৰ বিৱৰণ দিয়া আছে এই গাইডলাইনখনত পুখুৰীৰ উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ জৈৱিক আৰু অজৈৱিক দুয়োটা ব্যৱস্থাই ল'ব পাৰি বুলি স্পষ্টকৈ লিখা আছে অসম চৰকাৰে প্ৰকাশ কৰা এই গাইডলাইনত জৈৱিকভাৱে যিদৰে গোবৰ ব্যৱহাৰ কৰিব পাৰি ঠিক একেদৰে পুখুৰীৰ প্ৰাকৃতিক উৎপাদনশীলতা বঢ়াবলৈ ব্যৱহাৰ কৰিব পাৰি ইউৰিয়া আৰু ছুপাৰফছফেট পানীৰ সৈতে গোবৰৰ মিশ্ৰণ ছটিওৱাৰ পাছতে এক নিৰ্দিষ্ট পৰিমাণত নিৰ্দিষ্ট দিনত ইউৰিয়া আৰু ছুপাৰফছফেট ব্যৱহাৰ কৰিব পাৰি চৰকাৰী গাইডলাইন অনুসৰি জৈৱিক গোবৰ ব্যৱহাৰ কৰাৰ পাছত পুখুৰীত প্ৰতি হেক্টৰ ভূমিত 10 কিলোগ্ৰাম ইউৰিয়া সিংগল ছুপাৰফছফেট প্ৰতি হেক্টৰত 15 কিলোগ্ৰাম ব্যৱহাৰ কৰিব পাৰি উল্লেখ্য যে পুখুৰী এটা মাছৰ বাবে উপযোগী হ'বলৈ পৰ্যাপ্ত পৰিমাণৰ নাইট্ৰজেন ফছফৰাছৰ প্ৰয়োজন সেইবাবে 45 পৰা 46% নাইট্ৰজেনযুক্ত ইউৰিয়া ব্যৱহাৰ কৰা হয় গাইডলাইনখনত এই কথাও উল্লেখ আছে যে কাৰ্বজাতীয় মাছৰ প্ৰাথমিক উৎপাদনশীলতা বৃদ্ধিৰ বাবে জৈৱিক আৰু অজৈৱিক সাৰৰ সংমিশ্ৰণক আটাইতকৈ বেছি ফলপ্ৰসূ হিচাপে বিবেচনা কৰা হয় অজৈৱিক সাৰ ব্যৱহাৰ ক'ত কিমান ধৰণে কৰিব লাগে তাৰে এখন তালিকা এয়া প্ৰতি বছৰে বিঘাই প্ৰতি নাইট্ৰজেন ফাৰ্টিলাইজাৰ হিচাপে ইউৰিয়া আৰু অন্যান্য সাৰসমূহ কিমান কৰিব লাগে সেই তালিকা অসম চৰকাৰে প্ৰকাশ কৰা গাইডলাইনতেই উপলব্ধ ফছফেট ফাৰ্টিলাইজাৰ আৰু মিক্সড ফাৰ্টিলাইজাৰৰো উল্লেখ আছে এই তালিকাত অৰ্থাৎ চৰকাৰী নিয়ম মতে মাছ পোহাৰ ক্ষেত্ৰত পুখুৰীত ইউৰিয়া বা ছুপাৰফছফেট দিয়াটো অস্বাস্থ্যকৰ কথাৰ ভিতৰত নপৰে কেৱল মাত্ৰ এটা নিৰ্দিষ্ট জোখত নিৰ্দিষ্ট সময়ৰ ভিতৰত ব্যৱহাৰ কৰিব লাগিব নগাঁও মাছ ব্যৱসায়ীয়ে মাছ নপঠিওৱাৰ সিদ্ধান্তৰ পাছতেই মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে ইউৰিয়া দিয়া অস্বাস্থ্যকৰ মাছ খালে শৰীৰৰ ক্ষতি হয় তাৰ পাছতেই চৰ্চালৈ আহিছিল মাছ উৎপাদনৰ ক্ষেত্ৰত ইউৰিয়া দিয়া নিদিয়াক লৈ নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট তথ্যৰ ভিত্তিত বিশ্লেষণ যুক্তিৰ আধাৰত সিদ্ধান্ত দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয় প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত